ৱেলকাম টু পল্লৱী পাৰাশ্ৰী ব্লগ। মই পল্লৱী আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মইনো কিনো বনাই দেখিতো গম পাইছে, বলকচোন কেনেকে বনাই চাওঁ। দেখিছেনে বাৰু কি যোগাৰ কৰি লৈছো আজি। এগ, এফালে লৈছো অকণমান ব্ৰেড ক্ৰাম্বছ আৰু লগত লৈছো হালধি, নিমখ, তাৰ লগত আছে আলু বইল, পিঁয়াজ কাটি লৈছো, ধনিয়া আৰু জিৰা গুড়ি, গৰম মছলা অকণমান আৰু জলকীয়া গুড়ি অকণমান। আৰু টাইটেলটো দেখি গমেই পাইছে কি বনাইছো, হয়নে? আৰু এইখিনি মই এতিয়া যোগাৰ কৰি লওঁ, মানে মিক্স কৰি লওঁ। আলুটো মই মেছ কৰি লওঁ। ছোৱালীয়ে আলু চব খাই ভাল পায়, কিন্তু প্লেইন খাই ভাল পায়, আৰু চব দোকানতো প্লেইন নবনাই ন। আৰু সেইকাৰণে ভাবিলো ঘৰতে আজি তাইক অকণ বনাই দিওঁ। আলু বইল কৰি ললো। তাৰ লগত এতিয়া মই ধনিয়া পাউডাৰ মানে মছলা দি দিম, আৰু এই কেঁচা ধনিয়াও দি দিম। মিক্স কৰি ল'ম এতিয়া ভালকে। আপোনালোকৰ প্ৰিয় হয়নে গৰম গৰম চাহৰ লগত গৰম গৰম আলু চপ? কি মজা লাগে ন খাই কিনি। কি কৰিব, দোকানত খোৱাৰ মজাই বেলেগ, কিন্তু ল'ৰা ছোৱালীৰ কাৰণে ঘৰত বনাবলগীয়া হয়। কি কৰিব আৰু। আপোনালোকৰ ফালে গৰম কেনেকুৱা পৰিছে? আমাৰ ইয়াত বহুত বেছি গৰম, একদম মানে পুৰি দিছে আৰু ক'ত ক'ত কিমান গৰম পৰিছে জনাবলৈ নাপাহৰিব। চবেই কমেণ্ট কৰি জনাব দেই, ক'ত কিমান গৰম হৈছে। আৰু মই এতিয়া কি কৰিম, অকণমান পিঁয়াজখিনি মই অকণমান মছলাখিনি ইয়াতে মিক্স কৰি ল'ম বুলি কৈছিলোঁ, লৈ লৈছোঁ মিক্স কৰি। তাৰ লগতে এতিয়া কেঁচা ধনিয়া পাতটো দি দিম। ইয়াতে আপোনালোকে বহুত ধৰণে বনাব পাৰি আলু চপ। ইয়াত মই প্লেইন খাই কাৰণে বেটি এনেকৈ বনাইছোঁ। ধনিয়া দিছোঁ, ইয়াত জলকীয়া দিব পাৰে, বেলেগ ভেজিটেবলছ ভাজিও বনাব পাৰে, যোনটো মাজত ফিলিং দিয়ে ন, সেনেকৈ বনাব পৰা যায়। কিন্তু মোৰ ছোৱালী অকল এটাই খায়, প্লেইন আলু চপ, তো সেইকাৰণে এইটোৱে দিছোঁ। আৰু মিক্স কৰিলোঁ। এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব লাগে। এইফালে মই কেঁচা পিঁয়াজখিনি অকণমান চল্টেড কৰি লৈছোঁ, মানে তাতে অকণমান ভাল লাগে তেতিয়া খাই কিনি। সেইকাৰণে অকণমান পিঁয়াজখিনি ভাজি ল'লোঁ। আৰু প্ৰথমডোখৰ দিয়াডোখৰ মোৰ ক্লিপটো ডিলিট হৈ থাকিলে, সেইকাৰণে চৰ্টি দিব নোৱাৰিলোঁ। আৰু ইয়াতে মই অকণমান দি দিম হালধি গুড়ি আৰু নিমখ, ইয়াতে মিক্স কৰি দিম। যিহেতু মই আলুত নিমখ দিয়া নাই, এই পিঁয়াজতে দি দিম আৰু মিক্স কৰি ল'ম। অকণমান ৰঙচুৱা কৰিলোঁ। তেল বেছিকৈ দি ভাজিব নালাগে, তেলটো হ'লে আলুটোত চিপকা চিপকা বেছি ছফ্টনেছ আহি যায়, বেছি তেল হ'লে। সেইকাৰণে তেলটো বেছিকৈ দিব নালাগে। কম জুইত অকণমান মই ভাজি লৈছোঁ। ইয়াত হালধি অকণমান দি দিছোঁ, লগতে নিমখো দি দিম। ইয়াতে নিমখো দি দিম। এতিয়া মই ভালকৈ ভাজি ল'ম। কিন্তু ইয়াত মই একো মছলা নিদিওঁ, প্লেইন মানে যিটো মছলা দিব আছে আলুত দিয়ে দিলোঁ। আৰু বেলেগ মছলা নিদিওঁ। ইয়াতে মই অকণমান ভাজি লৈছোঁ। হৈয়ে গ'ল আৰু পিঁয়াজ। এতিয়া পিঁয়াজখিনি মই আলুত মিক্স কৰি দিম। বহুত বেছি দেৰি নালাগে বনাবলৈ, ঝটপট হৈ যায়, বেছি কষ্টও নহয় বাৰু। কিন্তু হ'লেও মন নাযায় ন ইমানখিনি গৰমত কৰি থাকিবলৈ। আলু ইয়াতে মই এতিয়া পিঁয়াজখিনি দি দিলোঁ, দি কিনি ভালকৈ সানি ল'লোঁ। এতিয়া মই আলু চপটোৰ নিচিনাকৈ বনাই লওঁ, লাডু লাডু কৰি কিনি। তাৰপিছত মই কি কৰোঁ চাই থাকিব দেই আপোনালোকে। এইখিনি মই কণীখিনি ফেটি লৈছোঁ। ইয়াতে মই অকণমান নিমখ দিছোঁ, কিন্তু একেবাৰে অকণমান, যাতে ফিলিংটো ভাল লাগে খাবলৈ। মানে নিমখ নহ'লে খাইটো ভাল নালাগিব, অকণমান টেষ্টটো কম আহিব। সেইকাৰণে মই অকণমান নিমখ দি লৈছোঁ। আৰু হৈ গ'ল। এতিয়া মই বনাই লওঁ আলু চপ।
একদম পাৰফেক্টটোতো কেতিয়াও নহয় বাৰু দোকানীৰ নিচিনা, কিন্তু হ'লেও ট্ৰাই কৰিছোঁ আৰু অলপ। এয়া বনাই ল'লোঁ এনেকৈ কৰি কিনি। এয়া গোটেইকেইটা মই বনাই লৈছোঁ। এয়া হৈ গ'ল আৰু এইফালে মই এতিয়া ডিমত ডিপ কৰি কিনি তাৰপিছত ব্ৰেড ক্ৰামত দি দিম। এয়া ব্ৰেড ক্ৰামটোত ভালকৈ মানে লগাব লাগে দেই, নহ'লে ফাটি যোৱা চান্স থাকে। ধুনীয়াকৈ লগাব লাগে। আৰু যদি আপোনালোকে ডিম বোলে নাখায়, তেতিয়াহ'লে আপোনালোকে ময়দাৰ গুড়ি মানে বনাই কিনি বেচটো বনাই অকণমান ঘুলি লৈ তাৰপিছত ব্ৰেড ক্ৰামটোৰ লগত লগাই দিব লাগে। তেতিয়া খাবলৈ বেছি ভাল হয়। ডিমটো নহ'লেও ডিম নহ'লেও মানে ময়দাৰ লগত আপুনি কৰিব পাৰে এইটো বস্তু। খুব ধুনীয়া হয় খাবলৈ। আৰু ব্ৰেড ক্ৰামটো জানে চবেই ব্ৰেড খায়েই। ব্ৰেডটো কিছুমান গৰম কৰি মিক্সিত গ্ৰাইণ্ডত দি ল'লেই হৈ গ'ল আৰু বেলেগ একো চিন্তা কৰিব নালাগে। এইফালে মোৰ কেৰাহী গৰম হৈ গ'ল। এয়া মই গোটেইকেইটা লগাই ল'লোঁ ব্ৰেড ক্ৰামছ আৰু এগ ধুনীয়াকৈ বনাই ল'লোঁ। এতিয়া মই ফ্ৰাই কৰিম। তেলটো গৰম হ'বলৈ অকণমান বাকী আছে। তেলটো কম গৰম হ'লে ভাল নহ'ব, সেইটো কাৰণে গৰম কৰি লৈছোঁ। মানে গেছটো বঢ়াই দিছোঁ আৰু এতিয়া মই দি দিম। চাং কৰিব। আমি আৰু পাৰফেক্ট নহয় ন, ঘৰৰ ৰান্ধনীহে। আৰু ট্ৰাই কৰোঁ বনাবৰ কাৰণে, বাচ্ছাৰ কাৰণে, ডাঙৰৰ কাৰণে, কেতিয়াবা নিজৰ কাৰণে। আৰু বেলেগ একো তেনেকুৱা বুলিবলৈ নহয়। ভুল নধৰিব যদি মোৰ ইয়াত কিবা ভুল হৈছে বনোৱাত। আশা কৰোঁ সকলোৱে ভাল পাব বুলি। আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব দেই। তেতিয়াহে মোৰ নটিফিকেশ্যনবোৰ পাই থাকিব আপোনালোকে। মইনো কেনেকৈ বনাওঁনো চাবলৈ, হয় নাই? আৰু এয়া মোৰ আলু চপ ফ্ৰাই হৈ গৈছে। এতিয়া কালাৰটো অহালৈকে মই ৱেইট কৰিম। তাৰপিছত মই মোৰ ছোৱালীক খাব দিম আৰু। এইয়া হৈছেনে বাৰু? দোকানৰ নিচিনা লাগিছে। একচুৱেলি দোকানত বনোৱাতকৈ ঘৰত যদি আমি বাচ্ছাখিনিক এনেকৈ অকণমান বনাই দিব পাৰোঁ, জ্বলা চলাও নাখায়, সিহঁতক কম মছলা দিও বনাই দিব পৰা যায়। সেইটো কাৰণে অকণমান মাকহঁতৰ কষ্ট হ'লেও, যিহেতু বাচ্ছাকেইটা খাই ভাল পায়, সেইকাৰণে অকণমান কষ্টটো আৰু নিজৰ কষ্টটো ছাইডত ৰাখি দিছোঁ। এইয়া গধূলিৰ চাহকাপ এনেদৰে এনজয় কৰিব পালে লাগে কি আৰু, হয় নাই? এয়া হৈ গ'ল। অলম'ষ্ট ডান। বেছি বনোৱা নাই, ঘৰত যিহেতু মানুহ নাই জানেই আপোনালোকে। আৰু এয়া মোৰ ফাইনেল প্লেটিং। কেনেকুৱা লাগিছে বাৰু? হোটেলত দিয়া নিচিনা লাগিছেনে দেখিবলৈ? খাবলৈ মন গৈছেনে? আৰু কাৰ কাৰ মন গৈছে কমেণ্ট কৰি জনাব। আশা কৰিছোঁ সকলোৱে ভাল পাব ভিডিঅ'টো। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।